সংগ্ৰামী অভিযান গ্ৰহণ কৰিব নিম্ন প্ৰাথমিকৰ পৰা মহাবিদ্যালয় পৰ্যায়লৈকে লগতে 2013 2021 আৰু 2001 চনত প্ৰাদেশিকৰণৰ পৰা বঞ্চিত সকলোবোৰ শিক্ষাৰ্থীকে মই আন্তৰিক শ্ৰদ্ধা আৰু মোৰ সংগ্ৰামী অভিনন্দন আপোনালোকক জনাইছিলোঁ। শ্ৰোতা শিক্ষকসকল, আমি প্ৰাদেশিকৰণৰ এটি মানে কিছু খবৰ লৈ খবৰ আপোনালোকক জনাব বিচাৰিছোঁ। প্ৰথম কথাটো হ'ল আমি 2 জুলাই তাৰিখত আমি শিক্ষামন্ত্ৰী মহোদয়ক লগ কৰিছিলোঁ আৰু সেইদিনাখনে তেখেতে যি আলোচনা আছিল তেখেতৰ লগতে এই আলোচনাত আমি দুটা কথাত আমি দ্বিমত আছিলোঁ। সেই দুটা কথাৰ ভিতৰত এটা কথা হ'ল যে শিক্ষানুষ্ঠানবিলাকৰ ইউডাইজ সম্পৰ্কীয় কথা আৰু শিক্ষকসকলৰ মানে অভিজ্ঞতাৰ সম্পৰ্কত। ইউডাইজটো চৰকাৰে শিক্ষামন্ত্ৰীয়ে কোৱা ধৰণে ইউডাইজটো 14 চনৰ পৰা 24 চনলৈ ধৰিব আৰু শিক্ষকৰ মানে যিটো জইনিং ডেট এইটো 14 চনৰ আগত লাগিব বা ইউডাইজত 14 চনৰ পৰা শিক্ষকজনৰ নামটো থাকিব লাগিব। এই দুটা বিষয়ত আমি তেখেতৰ লগত মানে সহমতত আহিব পৰা নাছিলোঁ আৰু সেইদিনাখনো আমি তেখেতক মানে আপত্তি দৰ্শাই আছিলোঁ যে পূৰ্বৰ যি আলোচনা এই আলোচনাৰ মতে আইনত যি 6 বছৰ থাকিব লাগে 6 বছৰৰ অভিজ্ঞতা বা 6 বছৰৰ ইউডাইজ ধৰি আইনখন সংশোধন কৰিব লাগে বুলি আমি সেইদিনাও আপত্তি দৰ্শাই থৈ আহিছিলোঁ যদিও আমি আকৌ এই কথাটোত মানে তেখেতৰ কোনো সন্মতিসূচক একো নাপায় আমি আকৌ গুৱাহাটীত মানে তেখেতক লগ কৰাৰ কাৰণে আমি 4 দিন বাহৰ পাতি থাকিলোঁ আৰু শেষত 17 জুলাই তাৰিখত আমি তেখেতক লগ পালোঁ। তেখেত 3 দিনীয়া কাৰ্যালয়ত নাছিল, তেখেতৰ নিজা সমষ্টিত আছিল আৰু যেতিয়া তেখেত আহিয়ে 17 তাৰিখৰ দিনাখনে অকণমান সময়ৰ কাৰণে আমি লগ পালোঁ। আলোচনা বিশেষভাৱে একো আলোচনা কৰিব নোৱাৰিলোঁ। আমি এখন আবেদন দি থৈ আহিছোঁ যে আবেদনখনৰ কথাখিনি এনেকুৱা যে আমাক শিক্ষকসকলক 6 বছৰৰ অভিজ্ঞতা বা 6 বছৰ ইউডাইজত ধৰিব লাগে, অৰ্থাৎ 18-19 ডাইজৰ পৰা শিক্ষকক ধৰিব লাগে। ঠিক সমান্তৰালভাৱে শিক্ষানুষ্ঠানখিনিৰো ডাইজ কোডটো 18-19 পৰা ধৰিব লাগে আৰু 3 নম্বৰ এটা আমি দাবী জনাই থৈ আহিছিলোঁ আবেদন মৰ্মে যে আইনখনৰ যিটো খচৰা প্ৰস্তুত হ'ব এই খচৰা প্ৰস্তুতৰ সময়ত আমাৰ সংস্থাক আস্থাত ৰাখিব লাগে আৰু এই ক্ষেত্ৰতে কিন্তু আমি গ্ৰুপত মানে আবেদন আমি আপলোড কৰিছিলোঁ তাতে কিছুমানে হেনো আপত্তি কৰিছে যে ইয়াত ড্ৰপৰ কথাটো কিয় নাই। এতিয়া চাওক, আমি ড্ৰপৰ কথাখিনি আকৌ এইখন আবেদন সম্পূৰ্ণ পৃথক। আমি সামগ্ৰিকভাৱে কোনো বিদ্যালয়ৰ কথা বা শিক্ষকৰ কথা লিখা নাই। আমি নিৰ্দিষ্টকৈ যিখিনি শিক্ষানুষ্ঠান যেনিবা 14 চনৰ পিছত ইউডাইজ প্ৰাপ্ত বা যিখিনি শিক্ষকে 14 চনৰ পিছত নিযুক্তি প্ৰাপ্ত এইখিনি শিক্ষকৰ কথাখিনি আচলতে আমি আইনত বিশেষভাৱে সংশোধনীৰ কাৰণে আমি বিচাৰিছোঁ আৰু ড্ৰপৰ কথাটো আমাৰ লগত আছেই। ড্ৰপৰ যিটো বিষয় 13 চন বা 21 চনত বা 2001 চনত বঞ্চিত শিক্ষাৰ্থীসকলৰ যিটো বিষয় এই বিষয়টো আমাৰ আছেই আৰু সেইকাৰণে আমি এই যিখন আইনৰ খচৰা প্ৰস্তুত হ'ব তাত আমি সংস্থাক আস্থাত ৰাখিবৰ কাৰণে বা সংস্থাক লগত ৰাখিবৰ কাৰণে আমি চৰকাৰৰ ওচৰত মানে আহ্বান জনাই আহিছোঁ। এই কথাটো হ'ল শিক্ষকসকল এতিয়াও আমি নিশ্চিত নহয় যে 14 চনৰ পৰা ধৰিব নে 18-19 চনৰ ইউডাইজ ধৰিব। যদি 14 চনৰ ইউডাইজ ধৰে তেতিয়া কিন্তু আমাৰ বহুত শিক্ষানুষ্ঠান আৰু শিক্ষক বাদ পৰিব আৰু এই ক্ষেত্ৰত আমি পদক্ষেপ নিশ্চয় ল'ব লাগিব। আমি আগন্তুকত আকৌ শিক্ষামন্ত্ৰী মহোদয়ৰ লগত আলোচনা মৰ্মে আকৌ ইয়াৰ যিটো চৰকাৰে যিটো সিদ্ধান্ত কৰি থৈ দিছে এই সিদ্ধান্তটো সলনি কৰাৰ কাৰণে আমি আহ্বান জনাব লাগিব আৰু প্ৰয়োজন বোধে আমি বেলেগ পন্থা হ'লেও ল'ব লাগিব, লৈ হ'লেও যিকোনো প্ৰকাৰে কিন্তু এই যিটো আইনত 10 বছৰ অভিজ্ঞতা বা 10 বছৰৰ ইউডাইজ চোৱাৰ যিটো মানে সিদ্ধান্ত চৰকাৰে কৰিছে এই সিদ্ধান্তটো আমি মানে সলনি কৰাৰ কাৰণে প্ৰচেষ্টা চলাব লাগিব। শ্ৰদ্ধা শিক্ষকসকল, আপোনালোকক এটা কথাই জনাব বিচাৰিছোঁ, আইনখন সংশোধন হ'ব। আইনখন সংশোধন হোৱাটো মানে কনফাৰ্ম বুলি ধৰি লৈছোঁ কাৰণ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেওঁ এটা সংসদীয় মানে পদত থাকি অসমৰ ৰাইজক বহুতবাৰ জনাইছে আৰু আমি বিশিষ্ট সূত্ৰও গম পাইছোঁ যে আগন্তুক যি বিধানসভা এই বিধানসভাত আমাৰ প্ৰাদেশিকৰণ সম্পৰ্কীয় আইন এখন আহিব, নতুন আইনো আহিব পাৰে বা 17-18 আইনখন সংশোধন হ'ব পাৰে। যদি আইনখন আহে আমি অকণমান মানে আমাৰ সন্দেহ হৈছে বা আমি অকণমান আশ্বস্ত হ'ব পৰা নাই এই কাৰণত যে যদি মুখ্যমন্ত্ৰী মহোদয়ে কোৱা ধৰণে যদি অক্টোবৰ মাহত যদি আইন আহে তেতিয়া পিছৰ ফালে নৱেম্বৰ ডিচেম্বৰ 2 মাহ সময় আছে। 2 মাহ সময়ৰ ভিতৰত আমি আমাৰ যি প্ৰাদেশিকৰণৰ যিটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটো সম্পন্ন বিভাগে কৰিব পাৰিবনে নোৱাৰে এই ক্ষেত্ৰত কিন্তু আমি আশ্বস্ত হ'ব পৰা নাই। এই ক্ষেত্ৰত আমি কিবা পদক্ষেপ ল'ব লাগিব নেকি চিন্তা চৰ্চা কৰি থকা হৈছে, আলোচনা কৰি থকা হৈছে।
যদি এটা কথা চিন্তা কৰিছোঁ যে অক্টোবৰত যদি তেওঁ আইন অনাৰ কথা কৈছে, অৰ্থাৎ অক্টোবৰত বিধানসভা, কিন্তু অক্টোবৰত যদি বিধানসভা হয়, অক্টোবৰত যদি আইন হয়, তেতিয়া কিন্তু প্ৰাদেশিকৰণৰ প্ৰক্ৰিয়া এইটো সম্পূৰ্ণ হোৱাত অকণমান বেমাজালি হ'ব, দিগদাৰী হ'ব। গতিকে আমি সংস্থাই চৰকাৰক এটা আহ্বান জনাব বিচাৰিছোঁ যে আমাৰ যিখন আইন, যিটো সংশোধনী আমাক লাগিব, এই সংশোধনী যিটো খচৰা হ'ব, এই খচৰাটো কেবিনেটত, অসম চৰকাৰৰ কেবিনেটত যদি তেওঁলোকে গৃহীত কৰি বিভাগীয় যিখিনি কাম কাজ, এই কাম কাজখিনি যদি আগবঢ়াই লৈ যায়, আৰু তেতিয়াহ'লে আইনখন পিছত যদি সংশোধন গৃহীত হয়, এই খচৰাখন যেতিয়া আইন গৃহীত হ'ব, তেতিয়া খুব সম্ভৱতঃ আমাৰ কামখিনি অলপ ত্বৰান্বিত হ'ব পৰাৰ এটা স্কোপ আছে। এই কথাটো আমি চিন্তা কৰি আছোঁ, আৰু মাননীয় এই ভিডিঅ'টোৰ যোগেদি মাননীয় মুখ্যমন্ত্ৰী মহোদয় বা শিক্ষামন্ত্ৰী মহোদয়কো আহ্বান জনাইছোঁ যে আমাৰ এই সমস্যাটো যিহেতু এটা জ্বলন্ত সমস্যা, আৰু শিক্ষকসকলৰ বয়স বেছি নাই, গতিকে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে আমাক বহুতবাৰ প্ৰতিশ্ৰুতি দিছে তেওঁ ৰাজহুৱাভাৱে যে 25 চনৰ ভিতৰত প্ৰাদেশিকৰণৰ সমস্যাটো তেখেতে সমাধান কৰি দিব। আমি দেখিছোঁ যে অংগনবাড়ীৰ সমস্যা সমাধানৰ কাৰণে তেখেতে গুৰুত্ব দিছে, টিউটৰসকলকো দৰমহা বৃদ্ধি কৰি দিয়াৰ তেখেতে প্ৰতিশ্ৰুতি দিছে অক্টোবৰৰ ভিতৰত, বা ৰান্ধনীসকলকো দৰমহা বেছি কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছে অক্টোবৰ মাহৰ পৰা। আৰু নিশ্চয় আমি তেওঁ এই বাকীখিনি সমস্যাৰ লগত আমাৰ সমস্যাটো সমাধান কৰিব বুলি আমি বৰ আগ্ৰহেৰে অপেক্ষা কৰি আছোঁ।